এতিয়া হ'ব কি এতিয়া যোনে তোনে বিয়া পঢ়াব বিয়া পঢ়াই পেলাই আপোনাৰ এতিয়া হ'ব কি এতিয়া বাল্য বিবাহটো বাঢ়ি যাব মুছলমানৰ কোনো আইনী ব্যৱস্থা এটা নাথাকিব নিকাহটো আৰু ডাইভৰ্চটো পঞ্জীয়ন কৰা কোনো এখন আইন নাই অল্টাৰনেট কোনো ব্যৱস্থা নাই আমাৰ ওচৰত এতিয়া যে মুছলমান পুৰুষ বা মহিলাই নিজৰ বিবাহ বা তালাকটো পঞ্জীয়ন কৰিব নিশ্চয় সমস্যা হোৱা অলৰেডি হৈছে হোৱাটো সমস্যা এইখিনি লৈ পেলাইতো আমি হাইকোৰ্টৰ দ্বাৰস্থ হৈছোঁ চাওক এইটো আপোনাৰ এই 15 মাৰ্চ মাহত আপোনাৰ অসমৰ গভৰ্ণৰে এখন অৰ্ডিনেন্স পাছ কৰি পেলাই এই অলৰেডি আছাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935খন ৰিপিল কৰি দিলে বাতিল কৰি দিলে ঠিক আছে সেই বাতিলটো যেতিয়া অৰ্ডিনেন্সৰ এখন ভেলিডিটি ছমাহলৈকে থাকে ছমাহৰ ভিতৰত যদি এছেম্বলি এখন কণ্টিনিউ নকৰে বা এপ্ৰুভ নকৰে তেতিয়ালৈকে এই অৰ্ডিনেন্সখন আপোনাৰ ছেট এছাইড হৈ যায় তে এতিয়া সেইকাৰণে সম্ভৱ তেখেতসকলে এতিয়া এখন আইন আনিবলৈ প্ৰস্তুতি লৈছে এছেম্বলিত এইটো যোৱাকালি আমি চিফ মিনিষ্টাৰৰ টুইটৰ জৰিয়তে গম পালোঁ আৰু ধৰি লওক এইখন এখন বহুত পুৰণি আইন হয় আৰু এই আইনখন আছাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935খন মুছলমানসকলৰ বিবাহ আৰু তালাক ডাইভৰ্চটো পঞ্জীয়ন কৰাৰহে এটা আপোনাৰ এটা মানে ছিষ্টেম দি গৈছে আইনখনে বাকী তাত একো নাই এই আপোনাৰ নিকাহ আৰু তালাকৰ পঞ্জীয়নৰ ব্যৱস্থাটো আছে আৰু তাৰ এই একখনৰ আণ্ডাৰত আপোনাৰ কাজীবিলাক এপইণ্ট কৰা হৈছে বৰ্তমান 99জন কাজী গোটেই অসমত আছে এই কাজীখিনি থ্ৰু দি পেলাই মুছলমান সমাজৰ যিমান বিয়া আৰু আপোনাৰ তালাক হয় সেইখিনি পঞ্জীয়ন কৰা হয় গভৰ্ণমেণ্টৰ যিটো ফৰ্মেট দিয়া আছে গভৰ্ণমেণ্টৰ যিখন ৰেকৰ্ড বুক আছে ইন্সপেক্টৰ জেনেৰেল অফ ৰেজিষ্টাৰ্ছ গভৰ্ণমেণ্ট অফ আছাম তেখেতৰ প্ৰভাইড কৰা বুকত এইবিলাক চব এণ্ট্ৰি কৰি ডাটাখিনি প্ৰভাইড কৰা হয় এতিয়া হ'ব কি যেতিয়া এই একখন বাতিল কৰি দিলে কাজীসকলক যেতিয়া অফিচ এতিয়া বন্ধৰ নিচিনা হৈ গৈছে প্ৰায় এতিয়া হ'ব কি ধৰি লওক গ্ৰাউণ্ডত গাঁৱে ভূঞে চৰত এই যিটো আপোনাৰ বিবাহৰ যিটো ৰেকৰ্ড বা বিবাহৰ যিটো কণ্ট্ৰলিং যিটো আছিলে যিটো মানে আপোনাৰ ডাটা যিটো চৰকাৰে পাই আছিলে এফৰ্টলেছলি পেলাই সেই ডাটাটো পোৱা বন্ধ হৈ যাব এতিয়া এক নম্বৰ কথা দুই নম্বৰ কথা হ'ব কি এতিয়া এই আইনখন বাতিল কৰাৰ পিছৰ পৰা অসমত মুছলমানসকলৰ কাৰণে বিবাহ তালাকৰ কোনো তেনেকুৱা আইন নাই এতিয়ালৈকে এই এটা ভেকিউম হৈ গ'ল এটা খালী হৈ গ'ল এতিয়া কাৰণ আমি চৰকাৰে কৈছে স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত আমি যাব নোৱাৰোঁ কাৰণ আমাৰ বিবাহখন ধৰি লওক এটা ধৰ্মীয় এটা পৰ্যায় হয় প্লাছ আপোনাৰ এটা কণ্টেক্সুৱেল হয় এটা দুটা হেৰি আছে এইবিলাক কাৰণত ধৰি লওক লিভিং স্পাউচ এট দ্য টাইম অফ মেৰেজ ঠিক আছে প্ৰহিবিটেড ডিগ্ৰীজ আছে আৰু আমাৰ ইছলামত কিছুমান আপোনাৰ এই বিবাহৰ কাৰণে কিছুমান আমাৰ ধাৰ্মিক কৰিবলগীয়া কাম আছে মেণ্ডেটৰী কাম যিখিনি কাম আমি স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত কৰিব নোৱাৰোঁ সেইকাৰণে আমি স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত আমাৰ বিয়াবিলাক ৰেজিষ্টাৰ কৰিব নোৱাৰোঁ এতিয়া এইবিলাক ইয়াৰ এই একখন বাতিল কৰা এইবিলাক কনচিকুৱেঞ্চেছ যিটো গ্ৰাউণ্ডত হৈ আছে আৰু চবতকৈ ডাঙৰ কথা যিটো হৈছে যিটো সম্ভৱ চৰকাৰে সেইটো বস্তু আভাস পোৱা নাই যে বাল্য বিবাহটো বাঢ়ি যাব এতিয়া এই একখন বাতিল কৰাৰ পিছত বাল্য বিবাহটো বাঢ়ি যাব কেনেকৈ বাঢ়িব আগতে কাজীসকল যিবিলাক আছিলে গভৰ্ণমেণ্ট এপইণ্টেড আছিলে কোনো কাজী আপোনাৰ 18 বছৰ ছোৱালী 21 বছৰ ল'ৰা এই বয়সৰ ডকুমেণ্ট চাই ভেৰিফাই কৰি ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড বাৰ্থ চাৰ্টিফিকেট মেট্ৰিক পাছ কৰাৰ চাৰ্টিফিকেট এইবিলাক চব ভেৰিফাই কৰি পেলাইহে বিয়া এখন পঞ্জীয়ন কৰিছিলে আৰু যেতিয়ালৈকে বয়স হোৱা নাছিলে তেতিয়ালৈকে বিয়া পঞ্জীয়ন নকৰে তেখেতসকলে ঠিক আছে এতিয়া হ'ব কি এতিয়া যোনে তোনে বিয়া পঢ়াই পেলাই আপোনাৰ এতিয়া হ'ব কি এতিয়া বাল্য বিবাহটো বাঢ়ি যাব কাৰণ যিবিলাকে বিয়া পঢ়াব এইবিলাকতো কোনো চৰকাৰী অথৰাইজ মানুহ নহয় এইবিলাক কোনো মানে প্ৰাইভেট মানুহ হ'ব সিহঁতে কোনো ডকুমেণ্টছ ভেৰিফাই নকৰিব যোনে তোনে বিয়াখন এতিয়া পঢ়াই দিব সেইটো এটা ডাঙৰ ইয়াৰ এফেক্ট হ'ব গ্ৰাউণ্ডত আৰু আপোনাৰ দ্বিতীয়তে হ'ব কি ধৰি লওক আপোনাৰ এই যি আৰু হ'ব কি আপোনাৰ তালাকৰ ক্ষেত্ৰত তালাকটো ঠিক তেনেদৰে পঞ্জীয়ন কৰে কাজীসকলে পঞ্জীয়ন কৰে এই একখনৰ আণ্ডাৰত কৰে আছাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এই একখনৰ আণ্ডাৰত তালাকখিনি পঞ্জীয়ন কৰে তালাক পঞ্জীয়ন কৰাৰ এটা আপোনাৰ এটা প্ৰক্ৰিয়া আছে যে 3 মাহত 3খন নটিচ দিব এই নটিচ পিৰিয়ডৰ মাজত আপোনাৰ এটা মীমাংসা যদি হৈ যায় সেই তালাকখন তেতিয়াহ'লে এইটো আপোনাৰ কেঞ্চেল হৈ যাব যদি নহয় এই এটা বুজা কৰাৰ প্ৰক্ৰিয়াৰ মাজত 3 মাহৰ পিছত যদি নহয় তেতিয়াহে তালাকবিলাক ৰেজিষ্ট্ৰেশ্যন হয় এই বস্তুটো এতিয়া বন্ধ হৈ গ'ল ইয়াৰ পৰা বহুত পুৰুষতকৈ বেছি মহিলা এফেক্টেড হৈছে এই তালাক এতিয়া আপুনি ৰেজিষ্টাৰ কৰিব নোৱাৰে এইবিলাক কনচিকুৱেঞ্চেছ হয় আৰু এইখিনি কথা লৈ পেলাই আমি গুৱাহাটী হাইকোৰ্টৰ ওচৰত দ্বাৰস্থ হৈছিলোঁ সদৌ অসম কাজী সন্থাৰ ফালৰ পৰা আৰু এই কেছটো
দুটা ডেট অলৰেডি গুৱাহাটী হাইকোৰ্টে ন'টিছ কৰিছে অসম চৰকাৰক। অসম চৰকাৰে এতিয়ালৈকে এফিডেভিট ফাইল কৰা নাই এই কেছটোত, আৰু 1 আগষ্ট 2024 এই কেছটো পুনৰ লিষ্টিঙৰ কাৰণে ডেট ফিক্স কৰা আছে, আৰু অসম চৰকাৰক লাষ্ট অপৰচুনিটি দিয়া হৈছে যাতে তেখেতসকলে, মই আপোনাক ক'লোৱে, মুছলমানৰ কোনো আইনী ব্যৱস্থা এটা নাথাকিব নিকাহটো আৰু ডাইভৰ্চটো পঞ্জীয়ন কৰা, সেইটো সম্ভৱে নহ'ব, কাৰণ কাজীসকলে বাল্য বিবাহটো ৰোধ কৰি আছিলে। এতিয়া এটা হাইপথেটিকেল কথা এটা ক'ব পাৰে, ঠিক আছে আপুনি চিটিত আছে, টাউনত আছে, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আছে, তাৰ আশে পাশে আছে হ'ব, কিন্তু গাঁৱত মানে চহৰত কোন অফিচাৰ গৈ পেলাই তাত বিয়াখন আপোনাৰ তাত ভেৰিফাই কৰিব বয়স লৈ, এই কামটো কাজীসকলে কৰি আছিল। আৰু কাজীসকলে এইটো এটা ভলেণ্টাৰী ছাৰ্ভিচ, কাজীসকলক কোনো আপোনাৰ চৰকাৰে দৰমহা নিদিয়ে। এই যিটো এটা তেখেতসকলে যিবিলাক মানুহে আপোনাক বিয়াখন পঢ়াব যে তেখেতসকলে 200 টকা 300 টকা 500 টকা এটা ফিজ আকাৰে দিছিলে, সেইটোৱে কাজীসকলৰ থ্ৰুদি চলি আছিলে। গভৰ্ণমেণ্টে কোনো আপোনাৰ একো চেলাৰীত নাছিলে তেখেতসকল, যদিও অসম চৰকাৰে এপইণ্ট কৰিছে, কোনো চেলাৰী নাই তেখেতসকলৰ, এটা ফিজ পায় তেখেতসকলে, পঞ্জীয়নৰ এটা ফিজ পায়, ৰেজিষ্ট্ৰেশ্যন ফিজ পায়। তো এইখিনি কথা কৈ পেলাই আমি হাইকোৰ্টৰ ওচৰত গৈছোঁ, কাৰণ এতিয়া ধৰি লওক সেই গভৰ্ণমেণ্টৰ যিটো কণ্ট্ৰল আছিলে এই মুছলমান সমাজৰ ওপৰত, বিশেষকৈ বিবাহ আৰু ডাইভৰ্চৰ ক্ষেত্ৰত, যে পঞ্জীয়ন হ'লে এইটো 18 বছৰ, গোটেই ডাটা আছে আমাৰ তাত, গোটেই ডাটাবিলাক আছে, আমি অলৰেডি কোৰ্টত এইবিলাক ছাবমিট কৰিছোঁ যে এইবিলাক কথা বাল্য বিবাহৰ এৱেৰনেছৰ কাৰণে কাজীসকলো ইউজ কৰা হৈছে গোটেই অসমত, কাৰণ কাজীসকল গোটেই সমাজৰ লগত আপোনাৰ একদম গুৰিৰ পৰা এইবিলাক ৰিলেটেড, ধাৰ্মিকভাৱে হওক আৰু আপোনাৰ লিগেলি হওক, কাৰণ ধাৰ্মিকভাৱে তেখেতসকলে নিকাহখন সম্পন্ন কৰি দিয়ে, 2 নম্বৰ সেই চৰকাৰী এটা ৰেজিষ্ট্ৰেশ্যন কৰি দিয়ে, কাৰণ অসম চৰকাৰে এপইণ্ট কৰিছে। তো দুটা কামেই কাজী তাত সম্পন্ন হৈ গৈছিল। এতিয়া এই বস্তুটো যেতিয়া এই চিষ্টেমটো যেতিয়া নাই হৈ যাব, অল্টাৰনেট এই চিষ্টেমৰ জেগাত কোনো বেলেগ অল্টাৰনেট চিষ্টেম আহিব নোৱাৰিব, তাৰমানে নোৱাৰে, কাৰণ আমাৰ ধৰ্মৰ বস্তুটোৱে এনেকুৱা, মানে ৰিলিজিয়াছ ষ্ট্ৰাকচাৰটো এনেকুৱা যে আপুনি তাত বেলেগ আইন বা এক্ট আনি পেলাই এইটো বস্তু কৰিব নোৱাৰিব, সম্ভৱ নহ'ব এইটো। কাজীসকলটো এতিয়া মাৰ্চৰ পিছৰ পৰাতো এইটো অফিচটো বন্ধ হৈ আছে, অৰ্ডিনেঞ্চখন পাছ হোৱাৰ পিছৰ পৰা পঞ্জীয়ন কৰিব পৰা নাই। পঞ্জীয়ন কৰিব নোৱাৰাত যিটো হাহাকাৰ অৱস্থা, মোৰ ওচৰত বহুত মহিলা আহিছে ৰিট ফাইল কৰিবৰ কাৰণে, যে মোক ডাইভৰ্চ লাগে, কিবা অসুবিধা হৈছে, কোনোবাই বিয়া এখন ৰেজিষ্টাৰ কৰিব খুজিছে, মোক মানে কাৰোবাৰ ৱাইফে এৰি গৈছে, আকৌ ছেকেণ্ড মেৰেজ কৰিব, এতিয়া তালাক হ'ব লাগে, বিয়া হ'ব লাগে, কি হোৱা দোৱা অৱস্থা গ্ৰাউণ্ডত, এইটো ফিল্ডত গ'লে গম পাব। এতিয়া আমি লাষ্টত এডভাইচ কৰিছোঁ যে আপুনি ৰিট ফাইল কৰি দিয়ক হাইকোৰ্টৰ দ্বাৰস্থ হওক আপোনালোকে ইণ্ডিভিজুৱেলি। এইটো কাজী সন্থাই কেছ কৰিছে, আপোনালোকে ব্যক্তিগতভাৱে হাইকোৰ্টৰ দ্বাৰস্থ হওক যে মোৰ নিকাহখন এনেকৈ মানে পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰি দিব লাগে, বা মোৰ আপোনাৰ ডাইভৰ্চটোত পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰি দিব লাগে। তাৰ বাহিৰে আৰু কোনো অপশ্যন নাই, কাৰণ আইন নাই কোনো আমাৰ ওচৰত, এতিয়া কোনো এখন আইন নাই, অল্টাৰনেট কোনো ব্যৱস্থা নাই আমাৰ ওচৰত এতিয়া যে মুছলমান পুৰুষ বা মহিলাই নিজৰ বিবাহ বা তালাকটো পঞ্জীয়ন কৰিব। নিশ্চয় সমস্যা অলৰেডি হৈছে, হোৱাটো সমস্যা, এইখিনি লৈ পেলাইতো আমি হাইকোৰ্টৰ দ্বাৰস্থ হৈছোঁ। হাইকোৰ্টত আপোনাৰ দুটা ডেট গ'ল, হাইকোৰ্টে ন'টিছ কৰিছে, অসম চৰকাৰক ৰিপ্লাই দিব দিছে, এতিয়ালৈকে ৰিপ্লাই ফাইল কৰা নাই। চিম্পুল, তেখেতসকলে যিটো ধৰি আছে আছাম মুছলিম মেৰিজ এণ্ড ৰেজিষ্ট্ৰেশ্যন ডাইভৰ্চ এক্ট 1935ত ছেকশ্যন 8 এটা প্ৰভিজন আছে, এট দ্য এইজ অফ পিউবাৰ্টি, তাৰমানে বিয়া এখন কাজীয়ে ছোৱালীজনী বালিক হ'লে পঢ়াই দিব পাৰে গাৰ্জেনৰ সন্মুখত। আমি গভৰ্ণমেণ্টক এইটো কৈ আছোঁ, সেইটো আপুনি এমেণ্ড কৰি দিয়ক, 18 years 20 years কৰি দিয়ক, 18 বছৰ 21 বছৰ কৰি দিয়ক, আৰুতো তাৰ বাহিৰে এই একখনত আৰু কোনো অসুবিধা নাই বা কোনো লেকুনা নাই লিগেল। আপুনি খালি সেই ছেকশ্যন 8(1)ত যিটো আছে, মানে উপযুক্ত বয়স হ'লে নিকাহখন পঞ্জীয়ন কৰিব পাৰে, সেই বস্তুটো এমেণ্ড কৰি পেলাই 1821 কৰি দিলে হ'ল, এমেণ্ডমেণ্ট এটা কৰি দিলে হ'ল। অলৰেডি একখন বাৰে এমেণ্ড হৈছে, আৰু এই একখন সুপ্ৰিম কোৰ্টৰ এটা আদেশ মৰ্মে অসম চৰকাৰে 2010ত কম্পালচৰি কৰিছে। এই অশ্বিনী কুমাৰ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এইটো এটা কেছ আছে, এই কেছটোত সুপ্ৰিম কোৰ্টে অসম চৰকাৰক কেইবাবাৰো মানে নিৰ্দেশ দিছে যে আপোনালোকে এই আইনখনৰ আণ্ডাৰত, আছাম মুছলিম মেৰিজ ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935ৰ আণ্ডাৰত আপোনালোকে মুছলমান পুৰুষ মহিলাৰ আপোনাৰ এই বিবাহ আৰু তালাকটো পঞ্জীয়ন কৰাৰ কম্পালচৰি কৰক। তাৰপিছত অসম চৰকাৰে অৰ্ডিনেঞ্চ ওলাই পেলাই এইটো গেজেট নটিফিকেশ্যন ওলাই এইটো কম্পালচৰি কৰিছে 2010ত। 2010ৰ পৰা কম্পালচৰি, এনেই নহয়, এইটো বাধ্যতামূলক, এইটো সুপ্ৰিম কোৰ্টৰ আদেশ মতে। আৰু সুপ্ৰিম কোৰ্টে কিয় আদেশ দিছে, যাতে চাইল্ড মেৰিজটো কাৰ্ব কৰিব পাৰে। সুপ্ৰিম কোৰ্টে জানে যে চাইল্ড মেৰিজটো কাৰ্ব কৰিব হ'লে চৰকাৰী এটা ব্যৱস্থা নোৱাৰিব, যিবিলাক সেই ধৰ্মৰ মানুহ ৰিলেটেড গ্ৰাউণ্ডত গৈ তেখেতসকলে কথাটো ক'ব লাগিব, আৰু এইটো বহুতখিনি পজিটিভ ৰিজাল্ট পোৱা গৈছিলে। এতিয়া একটো এই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো আছে এতিয়া,
সেই অৰ্ডাৰ মতে এখন কম্পালচৰি কৰা হৈছিলে হঠাৎ বাতিল কৰি দিলে কোনো অল্টাৰনেট এৰেঞ্জমেণ্ট নাই এতিয়া চাইল্ড মেৰেজ বাঢ়িলে কি হ'ব এতিয়া তাৰ কাৰণে কোন দায়ী হ'ব এতিয়া এতিয়াতো কাজীসকল নাই ঠিক আছে এতিয়া যোনে তোনে গৈ পেলাই 1,500 টকা এটা ল'ব এই সৰু সৰু ল'ৰা ছোৱালী আপোনাৰ নিকা পঢ়াই দিব গাঁৱত ভূঞত চৰত এইবিলাক গৈ সেইবিলাক কোনে কি এৰেঞ্জমেণ্ট কৰিছে গভৰ্ণমেণ্টে তাৰ কাৰণে কোন দায়ী হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত